অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে নাহৰৰ নিৰিবিলি চাঁত লিখিছিল, নিৰ্জনতাই মানুহক সমৃদ্ধ কৰে, কিন্তু নিসংগতাই হতাশা আনে। মই নিৰ্জনতাক ভাল পাওঁ, কিন্তু নিসংগতাক ভয় কৰোঁ। কথাষাৰ মৰ্মে মৰ্মে উপলব্ধি আমি সকলোৱে এটা সময়ত কৰোঁ। এই যে দিনটোৰ ভাগৰৰ অন্তত অলপ সময় বিচনাত চকু দুটা মুদি পৰি ৰওঁ, নাইবা জোনাক ৰাতিৰ আকাশত চকু থৈ এবাৰ জীৱনটোলৈ উভতি চাওঁ, কাণত বাজি থাকে প্ৰিয় গীতৰ কলিবোৰ। নিৰ্জনতাৰ সোৱাদ আমিবোৰে তেনেকৈ লওঁ, নিজৰ লগত নিজে সমৃদ্ধ হওঁ, আগুৱাবলৈ শক্তি পাওঁ। তাৰ বিপৰীতে এই মনটো ঠেকেচি থকা নিসংগতাবোৰ, দিনটোত শ শ মানুহ লগ পায়ো যে সেই এজনৰ অভাৱ, এফালৰ পৰা যাক কৈ যাব পাৰি কথা, জানানে আজি কি হ'ল? কেতিয়াবা নকলেও যে তেওঁ সোধে, আৰু কোৱা কি কৰিলা আজি? নাই, নাপাওঁ। বহুত সংগী থাকিও তেনে এজন নাপাওঁ। নহ'লে জানো নিজৰ মাজতে সুবৰ্ণ নাইবা অনুৰণক বিচাৰিব লগা হ'ল হয়। বিচাৰৰ তোলাচনীয়ে জোকাৰি যোৱাৰ ভয় নথকা, অভিমানৰ পথাৰখনো এষাৰ কথাৰে চহাব পৰা সেই বিশেষজনৰ অভাৱতে আমি ভয়ংকৰভাৱে দুখীয়া। নাই, প্ৰেমিক হ'ব নালাগে তেওঁ। লাভ ইউ, মিছ ইউত আবদ্ধ থকা এই ভাল পোৱা এতিয়া বিৰক্তি। মাত্ৰ সকলো হেৰাই গ'লেও মই আছোঁ বুলি কোৱাতেই জীৱনটো পূৰ্ণ। মানুহ, অগণন মানুহ চাৰিওফালে, পৰিয়াল বন্ধু একোৰে অভাৱ নাই, কিন্তু তাৰ মাজতো ইমান অকলশৰীয়া। এৰা তৰা অগণন থাকে, কিন্তু জোন সদায় অকলশৰীয়া হৈ থাকে। নাই, অনবৰত কথা পতাৰ সংগীও নালাগে, মাত্ৰ দিনটোৰ অন্তত মাত্ৰ এষাৰ কথা শুনিব খোজো, ঠিকে আছা ন তুমি?